নমস্কাৰ। তো আমি পশ্চিম গৈবাৰী ৰাইজৰ দ্বাৰা আমাৰ এই অনুষ্ঠানটো আজি 34 বছৰে হ'ল এনেকৈ হৰিনাম যজ্ঞ মহোৎসৱ চলি আহিছে পূৰ্বপুৰুষৰ পৰাই। গতিকে আমিও সেই প্ৰচলনটো ৰাখিছোঁ আৰু বিভিন্ন কাৰ্যসূচীৰে আজি ৰাতিপুৱাৰ পৰাই স্বচ্ছ অভিযান, ধৰ্মীয় ধ্বজা উত্তোলন, মুখ্য দ্বাৰ উন্মোচন আমি বিশিষ্ট মানুহবিলাকক মাতি আনিছোঁ, তেওঁলোকৰ দ্বাৰা উন্মোচন কৰিছোঁ। তো আমাৰ ইয়াৰ এটা উদ্দেশ্য আছে, পূৰ্বপুৰুষৰ পৰাই প্ৰচলিত আছে যে ইয়াৰ দ্বাৰাই যিটো সমাজ সংস্কাৰ বা যিটো পবিত্ৰতা সেই বস্তুটো আহে। সেইকাৰণে আমি এই বস্তুটো হৰিনাম যজ্ঞ বছৰে বছৰে আমি অনুষ্ঠিত কৰোঁ। গতিকে এই অনুষ্ঠানত সকলো ৰাইজে যাতে সহায় সহযোগ কৰে তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাই এইখিনিতে চাৰিদিনীয়া কাৰ্যসূচী তো আজি প্ৰথম আৰম্ভ হ'ব আৰু এতিয়া বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অহাকালি ৰাতিপুৱাৰ পৰা 2 দিন থাকিব এক হৰিনাম যজ্ঞ, তাৰপিছত মহাপ্ৰভুৰ ভোগ হ'ব, সমাপ্ত হ'ব। এইখিনিয়ে এই অনুষ্ঠানটো আজি 36 বছৰ ভৰি দিলে নেকি, 34 বছৰ ভৰি দিলে। গতিকে পূৰ্বপুৰুষে এই আমাৰ জ্যেষ্ঠবোৰে এইবোৰ অনুষ্ঠান গঢ় দি গৈছে। গতিকে কৰ্মনয়ে আজিৰ চামো কৰি যাই আছে। বছৰত 4টা দিন আমাৰ অখণ্ড হৰিনাম কীৰ্তন হ'ব। বিভিন্ন ঠাইৰ পৰা মানুহ ধৰ্মপ্ৰাণ ব্যক্তি আহি উপভোগ কৰিব আৰু লগতে বৃক্ষৰোপণটো এটা বৰ ডাঙৰ বস্তু। বৃক্ষ এটা চিন, আজি যে যজ্ঞ কৰিলোঁ যে বৃক্ষ এটা থাকিলে এটা চিন থাকে আৰু সেই চিনৰ জৰিয়তে গছ গছনি এটা বননীকৰণৰ ধৰে হৈ যাওক অনুষ্ঠানত। আৰু আজি বৃক্ষ মানে বন কিয় কয়, বন বৰ ঔষধি ৰূপ। এটা মাতৃয়ে যিখিনি উপকাৰ দিয়ে গছে সেইখিনি উপকাৰ দিয়ে। গতিকে আৰু ঔষধি ৰূপতো তেওঁলোকে ব্যৱহাৰ হয়। গছ আজি ৰামে যেতিয়া বনবাসলৈ গৈছিল তেতিয়াও পঞ্চৱতী বনত থাকিছিল। তেওঁলোকে পঞ্চৱতী বনত আহাৰ যোগান ধৰিছিল, ফল ফকৰ ইত্যাদি আছিল তেওঁলোকৰ। তাতে পঞ্চৱতীত থাকিলে, বেলেগ বনো আছিল কিন্তু বেলেগ বনত থকা নাই, কিয় পঞ্চৱতীত থাকিলে। আৰু সেই কৰ্মলৈ যায় আজি গছ লতা পৰ্বত পাহাৰত নাইকিয়া হৈ আছে। গতিকে আজি চাক এটা বৰ ডাঙৰ বৃক্ষ পূৰ্বপুৰুষৰ পৰা যদি থাকে, সেই গছত যদি আমি কিবা ভুল কাম কৰোঁ, ভুল জানিত কৰিলেও অজানিত কৰিলেও এই গছখনত যদি হাবতি ধৰা যায় আৰু এই গছৰ ওপৰত যদি মাফ মুক্তি বিচৰা যায়, তেওঁ গছে আৰু প্ৰকৃতই আমাক মাফ মুক্তি দিয়ে বুলি এটা গ্ৰন্থ ধাৰণাত আছে। আৰু লগতে চাক সীতা যেতিয়া ৰাৱণে হৰি লৈ গৈছিল অশোকা বনত ৰাখিছিল। অশোকা তেওঁলোকেতো বেলেগ দৰবাৰত ৰাখিব পাৰিলে, কিয় অশোকা বনত ৰাখিছে? অশোকা বনত প্ৰকৃত কিবা গুণ আছে, সেই গুণক তেওঁ এজন ঔষধি ৰূপী বৈদ্য আছিল। ৰামতকৈ বেছি জানা আছিল। গতিকে ত্ৰিলোকধিপতি তেওঁতো বেলেগ জেগাত ৰাখি পেলাই বৃক্ষৰোপণ কৰিব লাগে। যিকোনো অনুষ্ঠান মঠ মন্দিৰ, যেনে আজি এজন ভাল বিশিষ্ট ব্যক্তি মৰিলেও তেওঁৰ নামত এটা গছ ৰোপণ কৰা যাক বুলি সকলোকে মই আহ্বান জনাওঁ। আৰু বিশেষকৈ স্কুল মন্দিৰ মঠ আপোনাৰ অনুষ্ঠান যিকোনোতে আমি বৃক্ষৰোপণ কৰি যাব লাগে। এই বৃক্ষ আমাৰ সহায়ক হয়। ৰাতিপুৱা চাফাই অনুষ্ঠান আছিল, চাফাই অনুষ্ঠানৰ পিছত বৃক্ষৰোপণ কৰিলোঁ। বৃক্ষৰোপণৰ পিছতে উদ্বোধনী হ'ল। উদ্বোধনী আমাৰ EM মহোদয়ে কৰিলে। 4দিনীয়া আজিৰ পৰা আৰম্ভ, এই প্ৰথম আজি উদ্বোধনী। বিশেষকৈ সেইকাৰণে এইবোৰ কৰা যায় আৰু গছ গছনি সদায় ৰাখক বুলি আহ্বান জনাই ৰাইজক আহ্বান জনাই মোৰ এইখিনিয়ে মন্তব্য। মই খুবেই আনন্দিত। আমি আজি এই আমাৰ তামোলপুৰ জিলাৰ যিটো আমাৰ পশ্চিম গৈবাৰী বুলি কয়, এই পশ্চিম গৈবাৰীত আমাৰ 34তম যিটো অখণ্ড হৰিনাম কীৰ্তন এওঁলোকে আয়োজন কৰিছে। প্ৰথমতে মোৰ ফালৰ পৰা আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল ব্যক্তি ত্যাগৰ বিনিময়ত, বহুত কষ্টৰ বিনিময়ত আজি এই অনুষ্ঠানটো তেওঁলোকে যে ৰাখিছে,
আজি 34তম তেওঁলোকৰ ভৰি পৰিছেই আৰু সেই 34তম অনুষ্ঠানৰ দিনা প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ যিটো আমাৰ বৃক্ষৰোপক হিচাপে আমাক আমন্ত্ৰণ জনাইছে তেওঁলোকে, সেই হিচাপে মই খুবেই আনন্দিত আৰু আশা কৰোঁ আহি থকা দিনবোৰ যাতে এই অঞ্চলটোত শান্তি সমৃদ্ধি ভাতৃদেৱত সকলোৰে মাজত অটুট থাকক সেইটো মই কামনা কৰোঁ। আৰু বৃক্ষৰোপণৰ দৰে মহান কাৰ্যসূচী যিটো দায়িত্ব আমাক দিছে তেওঁলোকে, মই নিশ্চয় তেখেতসকলক মই শলাগ লৈছোঁ। কাৰণ কিয় আপোনালোকে জানে যে এটা কথা আছে, আমাৰ গছ থাকিলে মানুহ থাকিব পাৰে। সেই সংগতি ৰাখি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো আমি বিগত দিনৰ পৰা আজিৰ তাৰিখলৈকে আমি এনেকুৱা বৃক্ষৰোপণ কাৰ্যসূচী আমি চলাই আহিছোঁ বা কৰিও আহিছোঁ। আশা ৰাখোঁ আহি থকা দিনবোৰত যাতে সকলোৰে সহায় সহযোগিতাও বিচাৰিছোঁ আৰু এই যাতে এই যিটো আমাৰ এই 34তম যিটো অখণ্ড হৰিনাম কীৰ্তনৰ যিটো 3দিনীয়া যিটো বৰ্ণাঢ্য কাৰ্যসূচী আছে, শান্তি সমৃদ্ধি ভাতৃদেৱ বজাৰে সুকলমে পাৰ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু সদৌ আমি এটা ভিজন আৰু মিছনো লৈছোঁ যাতে তামোলপুৰত বিশেষকৈ আমি তামোলপুৰ জিলা প্ৰশাসনে হওক বা বন বিভাগেই হওক, বিভিন্ন NGO বা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি আমি এটা সংকল্প লৈছোঁ যাতে এই অঞ্চলবোৰ যি ধৰণে আপোনালোকে দেখা পাইছে আমাৰ প্ৰকৃতিৰ ৰাণী বগামাটিত আমি প্লাষ্টিক মুক্ত যি ধৰণে আমি এটা আঁচনি আমি লৈছোঁ, প্লাষ্টিক মুক্ত যিটো আমাৰ এটা ভিজন, সেই ভিজন যাতে আমাৰ ইয়াতো একে অটুট থাকে। কাৰণ যাতে আমি প্লাষ্টিক যাতে আমি কোনো ধৰণে ব্যৱহাৰ কৰিব নালাগে, প্লাষ্টিকৰ পৰা যি ধৰণে প্ৰদূষণ হ'ব বাঢ়িছে যাতে সেই প্ৰদূষণ যাতে আমাৰ প্লাষ্টিক নোহোৱাকৈ আমি কেনেকুৱা তাৰমানে অনুষ্ঠানবোৰ চলাব পাৰোঁ সেইটো মই আশা ৰাখিছোঁ। আৰু সদৌ এই বৃক্ষৰোপণ কাৰ্যসূচীত মোক আমন্ত্ৰণ কৰাৰ কাৰণে আয়োজক সমিতিক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।